মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত ইতিহাস এটা বিষয় হিচাপে ল'ব বিচৰা ছাত্ৰ-ছাত্ৰীৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তো এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে তোমালোকৰ গ্ৰন্থ থিমছ ইন ৱৰ্ল্ড হিষ্ট্ৰী অসমীয়াত বিশ্ব ইতিহাসৰ বিষয়বস্তুসমূহৰ প্ৰফেচৰ নীলদ্বীপ ভট্টাচাৰ্যই লিখা পাতনিৰ সহায় লোৱা হৈছে। তোমালোকে এই পাতনিটো সকলোৱে পঢ়াটো অত্যন্ত প্ৰয়োজন। তেতিয়া তোমালোকে গম পাবা এই বছৰটোত তোমালোকে ইতিহাস বিষয়টোত কোনবোৰ কথা অধ্যয়ন কৰিবা। এতিয়া গ্ৰন্থখনৰ নামটো দেখি হয়তো তোমালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে মাত্ৰ এবছৰতে বিশ্ব ইতিহাস পঢ়ি শেষ কৰাটো কেনেদৰে সম্ভৱ? বেলেগ বেলেগ দেশত বেলেগ বেলেগ ঘটনা সংঘটিত হৈছে আৰু সেই অনুপাতে বহু সংখ্যক লেখনীও প্ৰকাশ পাইছে। পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ ঘটনা ঘটি গৈছে আৰু সেইবিলাকৰ বিষয়ে লিখা মেলাও হৈছে। তেনে পৰিপ্ৰেক্ষিতত ইমান বিশাল লেখনিৰ মাজৰ পৰা কেনেকৈ আমি বাছি ল'ম আমি কোনবোৰ বিষয়ে অধ্যয়ন কৰিম? এনেবোৰ প্ৰশ্ন তোমালোকৰ মনলৈ অহাটো স্বাভাৱিক কথা। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আমি মনত ৰখা উচিত যে ইতিহাস অধ্যয়ন বা লেখনৰ ক্ষেত্ৰত ইতিহাসকাৰসকলে এক ধৰণৰ নিৰ্বাচন প্ৰক্ৰিয়াত জড়িত হৈ পৰে। এই বিষয়টোক প্ৰখ্যাত ইতিহাসবিদ E.H. কাৰে তেওঁৰ এখন সৰু অথচ বৰ মূল্যৱান গ্ৰন্থ হোৱাট ইজ হিষ্ট্ৰীত আলোচনা কৰি থৈছে। মহাফেজখানাত অসংখ্য তথ্য খুচৰি চোৱাৰ পিছত এজন ইতিহাসকাৰে তেওঁ প্ৰয়োজন বুলি ভবা বিষয়বোৰ টুকি লয় বা লিখি লয়। এতিয়া মহাফেজখানা হ'ল এক ধৰণৰ তথ্য পাতি নথি বিভিন্ন ধৰণৰ প্ৰতিবেদন আদি মজুত কৰি ৰখা কাৰ্যালয়। মহাফেজখানাসমূহ মূলতঃ চৰকাৰী পৃষ্ঠপোষকতাত গঢ় লৈ উঠে, যদিও কেতবোৰ ব্যক্তিগত পৰ্যায়ত গঢ় লৈ উঠা মহাফেজখানাও থাকে। ইতিহাসকাৰজনে পঢ়া সকলো উৎসত পোৱা তথ্যবোৰ হয়তো তেওঁ টুকি ল'ব নোৱাৰিবও পাৰে বা তেওঁ সংগ্ৰহ কৰা সকলো তথ্য ব্যৱহাৰ কৰিবলৈ সক্ষম নহ'বও পাৰে। অৰ্থাৎ মহাফেজখানাত তেওঁ যিবিলাক নথি পত্ৰ পঢ়িব বা যিবিলাক পুৰণি গ্ৰন্থ অধ্যয়ন কৰিব, প্ৰতিবেদন অধ্যয়ন কৰিব, সেই প্ৰতিবেদন বা গ্ৰন্থ বা নথি পত্ৰবিলাক হ'ল উৎস আৰু তাত পোৱা কথাবিলাক হ'ল তথ্য। এই তথ্যবিলাকৰ জৰিয়তে ইতিহাসকাৰজনে ইতিহাস ৰচনা কৰে। যিবোৰ তথ্যই ইতিহাসকাৰজনৰ বাবে কোনো অৰ্থ বা গুৰুত্ব গ্ৰহণ নকৰে সেইবোৰ এলাগী হৈ ৰয়। বহু সময়ত ইতিহাসকাৰজনে কোনো ঘটনাৰ অতীতৰ কোনো ঘটনাৰ তথ্য বিচাৰিহে মহাফেজখানাত যায়। তেনে অৱস্থাত আগ্ৰহৰ বিষয়বস্তুৰ বাবে প্ৰয়োজনীয় তথ্যবিলাক গোটোৱাত বেছি গুৰুত্ব দিয়ে আৰু আন তথ্যবোৰো হয়তো তেওঁ এলাগী কৰে বা ইগনোৰ কৰিব পাৰে। কিন্তু পিছলৈ সেই তথ্যবিলাকৰ গুৰুত্ব বাঢ়ি যাব পাৰে যদিহে কোনো আন এজন ইতিহাসবিদে সেই তথ্যবোৰৰ গুৰুত্ব উপলব্ধি কৰে। তো পিছত হয়তো বেলেগ এজন ইতিহাসকাৰে সেইবোৰ তথ্য পুনৰ পঢ়ে আৰু কেতবোৰ নতুন প্ৰশ্নৰ উত্তৰ বিচাৰে। তেতিয়া তেওঁ আগতে বেলেগ এজন ইতিহাসকাৰৰ চকুৰ পৰা ৰৈ যোৱা সেই তথ্যৰ গুৰুত্ব বিচাৰি পায়। তেওঁ সেইবোৰ তথ্য বিশ্লেষণ কৰে আৰু আন তথ্যৰ লগত সেইবোৰৰ সংযোগ সাধন কৰে আৰু হয়তো নতুন গ্ৰন্থও ৰচনা কৰে। ইতিহাস ৰচনাৰ ক্ষেত্ৰত এনেধৰণৰ নিৰ্বাচন এৰাই চলিব নোৱাৰি। নিৰ্বাচন বুলি কওঁতে আচলতে অতীতৰ বিভিন্ন ঘটনাবিলাকৰ মাজত ইতিহাসকাৰসকলে সেই তেওঁৰ সময়খিনিত অধ্যয়নৰ প্ৰয়োজন বুলি ভবা অতীতৰ ঘটনা এটাৰ বিষয়ে অধ্যয়ন কৰে। অতীতত বিভিন্ন ঘটনা ঘটি থাকে, তাৰ মাজৰ পৰা তেওঁ বাছি বাছি কেতবোৰ ঘটনাৰ অধ্যয়ন কৰে। সেইটোকে নিৰ্বাচন বুলি কোৱা হৈছে। গতিকে ইতিহাস অধ্যয়নৰ সময়ত এজন ইতিহাসকাৰে কোনবোৰ বিষয়ত বেছি গুৰুত্ব দিছে আৰু কেনেদৰে তেওঁ সেইবোৰ ব্যাখ্যা আগবঢ়াইছে সেইটো দিশ বিচাৰ কৰি চাব লাগে। ইতিহাসকাৰজনে যিটো মূল যুক্তি আগবঢ়ায় সেইটো আমি বুজাটো প্ৰয়োজন। কিছু বছৰ আগলৈকে বিশ্ব ইতিহাসৰ অধ্যয়নত কেৱল আধুনিক পাশ্চাত্যৰ কথাহে সন্নিৱিষ্ট আছিল। আধুনিক পাশ্চাত্য মানে পশ্চিমীয়া জগতখনৰ কথা কোৱা হয়। সেয়া আছিল অবিৰত প্ৰগতি আৰু উন্নয়নৰ কাহিনী, বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰ, বজাৰ আৰু ব্যৱসায়ৰ প্ৰসাৰ, যুক্তি আৰু যুক্তিবাদৰ প্ৰসাৰ, স্বাধীনতা আৰু মুক্তি। কোনো বিশেষ ঘটনাক্ৰমৰ ইতিহাসক এনেধৰণৰ পাশ্চাত্যৰ উত্থানৰ প্ৰক্ৰিয়াৰ লগত সাঙুৰি লোৱা হৈছিল। বিশ্বৰ অন্যান্য অঞ্চলত সাম্ৰাজ্যবাদী দমন পশ্চিমৰ এনেধৰণৰ উন্নয়নৰ ধাৰণাৰ লগত সাঙুৰি লোৱা হৈছিল। পশ্চিমৰ লোকসকলে নিজকে বিশ্ব প্ৰগতিৰ বাহক বুলি গণ্য কৰিছিল। তেওঁলোকে ভাবিছিল তেওঁলোকে আটাইতকৈ আগবঢ়া আৰু তেওঁলোকে পৃথিৱীৰ বাকী ঠাইবিলাকৰ উন্নয়নৰ দায়িত্ব ল'ব লাগিব। বিশ্বৰ আন ঠাইৰ লোকসকলক সভ্য কৰি তোলা, তেওঁলোকৰ মাজত সংস্কাৰ সাধন কৰা
অধিবাসীসকলক শিক্ষিত কৰি তোলা, ব্যৱসায় বাণিজ্য আৰু বজাৰ ব্যৱস্থাৰ প্ৰসাৰ কৰা, এইবোৰ তেওঁলোকে নিজৰ কৰ্তব্য বুলি বিবেচনা কৰিছিল। পশ্চিমীয়া লোকসকলৰ এই ধাৰণাকে হোৱাইটছমেন বাৰ্ডেন বুলি কোৱা হৈছিল। তোমালোকে পিছত সেই বিষয়ে অধ্যয়ন কৰিব পাৰিবা। পশ্চিমৰ লোকৰ এনেধৰণৰ স্থিতিক আজি আমি সকলোৱে প্ৰশ্ন কৰা উচিত। তাকে কৰিবলৈ আমি বিশ্ব ইতিহাসক নতুন দৃষ্টিভংগীলৈ চাব লাগিব। বিভিন্ন মহাদেশৰ ইতিহাসক সময়ানুক্ৰমত ভালদৰে অধ্যয়ন কৰিব লাগিব আৰু চাব লাগিব যে আমি এনে ইতিহাস নতুন দৃষ্টিভংগীৰে চাব পাৰোঁ নেকি। এই গ্ৰন্থখনে আমাক তাকে কৰিবলৈ সহায় কৰিব। ই আমাক পশ্চিমীয়া জগতৰ উপৰিও পৃথিৱীৰ বাকী অঞ্চলবিলাকত কেনেধৰণে ঘটনাবিলাক ঘটিছিল সেই বিষয়ে ধাৰণা এটা দিব পাৰিব। ই আমাক তিনি ধৰণে বিশ্ব ইতিহাসক নতুনকৈ চাবলৈ শিকাব। প্ৰথমতে ই আমাক শিকাব কেনেকৈ প্ৰগতি আৰু উন্নয়নৰ গৌৰৱোজ্জ্বল ইতিহাসৰ আঁৰত এক ধৰণৰ কলা বা বেয়া ইতিহাস থাকে। তোমালোকে দেখিবা কেনেদৰে ইউৰোপীয় ভ্ৰমণকাৰী আৰু ব্যৱসায়ীসকল 15-16 শতিকাত দক্ষিণ আমেৰিকাত উপস্থিত হোৱাৰ পিছত তাত কেৱল ব্যৱসায় বাণিজ্যৰ পথেই মুকলি হোৱা নাছিল। ই লগতে বেমাৰৰ বিয়পা, সভ্যতাৰ পতন ঘটা আৰু স্থানীয় লোকসকলৰ সংহাৰ কৰা আদি কাৰ্যতো অৰিহণা যোগাইছিল। পিছলৈ যেতিয়া শ্বেত বা বগা অধিবাসীসকল উত্তৰ আমেৰিকা আৰু অষ্ট্ৰেলিয়া আদি অঞ্চললৈ গৈছিল, তাত কেৱল উন্নয়ন দেখা পোৱা নগৈছিল। এনে অঞ্চলবোৰত আধুনিক পুঁজিবাদী সমাজ ব্যৱস্থা এটা গঢ় লৈ উঠাৰ আঁৰত আছিল তাৰ খিলঞ্জীয় অধিবাসীক নিজৰ ভূমিৰ পৰা স্থানান্তৰকৰণ। আনকি বহু সময়ত গণহত্যাও সংঘটিত হৈছিল। অৰ্থাৎ ইউৰোপৰ এই লোকসকল যেতিয়া আমেৰিকা বা অষ্ট্ৰেলিয়া আদি অঞ্চলবিলাকত উপস্থিত হৈছিল, তাত তেওঁলোকে ব্যৱসায় বাণিজ্য প্ৰসাৰ কৰা নাছিল। তাৰ আঁৰত এক ধৰণৰ কলা ইতিহাস আছিল। সেয়া হ'ল তাৰ স্থানীয় অধিবাসীসকলৰ ওপৰত অত্যাচাৰ। আনকি তেওঁলোকে নিজৰ লগত কেতবোৰ নতুন নতুন বেমাৰ সেই অঞ্চললৈ লৈ গৈছিল আৰু সেই অঞ্চলৰ যি স্থানীয় সভ্যতা, সেই সভ্যতাৰ পতন ঘটোৱা হৈছিল। আনকি বহু সময়ত পশ্চিমীয়া লোকসকলে নিজৰ ব্যৱসায় বাণিজ্য প্ৰসাৰৰ কাৰণে সেই অঞ্চলৰ খিলঞ্জীয় অধিবাসীসকলক তেওঁলোকৰ নিজৰ মাটিৰ পৰা জোৰ জবৰদস্তি স্থানান্তৰ কৰা হৈছিল আৰু বহু সময়ত তেওঁলোকৰ হত্যাও হৈছিল, গণহত্যাও হৈছিল। আৰু দ্বিতীয়তে, যেতিয়া তোমালোকে বিভিন্ন ৰাষ্ট্ৰ আৰু সাম্ৰাজ্যৰ গঠনৰ বিষয়ে অধ্যয়ন কৰিবা, তেতিয়া কেৱল ইউৰোপৰ ৰোমৰে নহয়, ইছলামীয় ৰাজ্যবোৰ আৰু মংগোলীয় ৰাজ্যবোৰৰ বিষয়েও জানিবা। আৰু তোমালোকে জানিবা কেনেদৰে এই অঞ্চলবোৰত সমাজ আৰু ৰাজনৈতিক প্ৰশাসন ব্যৱস্থা এটা গঢ় লৈ উঠিছিল। তৃতীয়তে, তোমালোকে গম পাবা যে আধুনিকতালৈ গতি কৰাৰ বিভিন্ন পথ থাকিব পাৰে। এটা সময়ত বিশ্বাস কৰা হৈছিল যে উদ্যোগীকৰণ ব্ৰিটেইনত আৰম্ভ হৈছিল আৰু বাকী দেশবোৰে তাক অনুকৰণ কৰিবলৈ চেষ্টা কৰিছিল। এনে যুক্তিত পুনৰবাৰ পশ্চিমকে বিশ্বৰ কেন্দ্ৰ বুলি গণ্য কৰা হ'ল। কিন্তু আমি এতিয়া জানো যে সৃষ্টিশীলতা কেৱল পশ্চিমৰ দেশবোৰতেই নাই। উদ্যোগীকৰণ হ'বৰ কাৰণে যি ধৰণৰ আৱিষ্কাৰ বা ইনোভেশ্যনৰ প্ৰয়োজন, সেইবোৰ পৃথিৱীৰ বাকী ঠাইতো হ'ব পাৰে। অৱশ্যে আমি এইটোও কোৱাটো সঠিক নহ'ব যে বিশ্বৰ বাকী অঞ্চলত যি হৈ আছিল তাত পশ্চিমৰ কোনো প্ৰভাৱ নাছিল, বা প্ৰত্যেক দেশৰ ইতিহাসৰ অগ্ৰগতি বাকীবোৰৰ পৰা নিলগাই চাব লাগে, পৃথকাই চাব লাগে। সকলো অগ্ৰগতিৰ ক্ষেত্ৰত তাৰ স্থানীয় মূলটোহে বিচাৰ কৰি চাব লাগে। তেনে কৰিলে সেয়া হ'ব এক প্ৰকাৰৰ ঠেক দৃষ্টিভংগী। ইয়াৰ সলনি আমি মানি লোৱা প্ৰয়োজন যে সকলো দেশৰ মানুহে তেওঁলোকৰ নিজে বাস কৰা জগতখন নিজেই গঢ় দি লয় আৰু তেনেদৰে গঢ় দিয়া জগতখনে ইউৰোপকে ধৰি বাকী দেশ মহাদেশবিলাকতো প্ৰভাৱ পেলায় বা প্ৰভাৱ পেলাব পাৰে। উদাহৰণস্বৰূপে তোমালোকে গম পাবা কেনেকৈ ইউৰোপৰ নৱজাগৰণ পৃথিৱীৰ বাকী ঠাই কিছুমানত হোৱা বিভিন্ন ধৰণৰ কথায়ো প্ৰভাৱিত কৰিছিল। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই গ্ৰন্থখন পঢ়ি তোমালোকে আদিম মানৱ সমাজৰ বিকাশ আৰু প্ৰাচীন নগৰৰ কথা গম পাবা। ইয়াৰ পিছতে তোমালোকে গম পাবা কেনেদৰে বিশাল ৰাজ্য বা সাম্ৰাজ্য পৃথিৱীৰ তিনিটা বেলেগ বেলেগ অঞ্চলত গঢ়ি উঠিছিল আৰু কেনেদৰে তাৰ সমাজ ব্যৱস্থা সংগঠিত হৈছিল। নৱম শতিকাৰ পৰা 1500 শতিকাৰ মাজৰ সময়ছোৱাত কেনেদৰে ইউৰোপৰ সমাজ আৰু সংস্কৃতি সলনি হৈছিল সেই কথাও তোমালোকে গম পাবা। লগতে গম পাবা ইউৰোপৰ সম্প্ৰসাৰণৰ ফলত দক্ষিণ আমেৰিকাত কি প্ৰভাৱ পৰিছিল। শেষত তোমালোকে আধুনিক বিশ্ব গঢ় লৈ উঠাৰ এক জটিল ইতিহাসৰ আভাস পাবা। দ্বিতীয় বৰ্ষত তোমালোকে ভাৰতবৰ্ষৰ ইতিহাসৰ বিভিন্ন দিশৰ বিষয়ে অধ্যয়ন কৰিবা। এই 2 বছৰত তোমালোকে বিশ্ব ইতিহাসৰ কেতবোৰ গুৰুত্বপূৰ্ণ কথা জনাৰ উপৰিও
কেনেদৰে ইতিহাসকাৰসকলে অতীতৰ বিষয়ে অধ্যয়ন কৰে সেই কথা গম পাবা। তোমালোকে দেখিবা কেনেদৰে ইতিহাসকাৰসকলে বিভিন্ন উৎসৰ অধ্যয়ন কৰি তাৰ পৰা অৰ্থ বাহিৰ কৰে আৰু কেনেদৰে আলোচনা বা বিতৰ্ক আদিৰ জৰিয়তে ইতিহাসৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পায়। আশা কৰোঁ তোমালোকে এটা ধাৰণা কৰিব পাৰিছা তোমালোকে প্ৰথম বৰ্ষত কোনবোৰ বিষয়ে অধ্যয়ন কৰিবা। ধন্যবাদ।